নমস্কাৰ জলসম্পদ বিভাগত ওলাইছে নতুনকৈ চাকৰি পদ মুকলি এই ভিডিঅ'তে আপোনালোকক জনাই দিম কি পোষ্ট ওলাইছে সো ভিডিঅ'টো শেষলৈকে চাব আৰু আজি যি ভেকেন্সিটো হৈছে এটো ওয়াটাৰ ৰিসোৰ্স ডিপাৰ্টমেন্ট অফ আসামত ওলাইছে জলসম্পদ বিভাগত এসিস্ট্যান্ট ইঞ্জিনিয়াৰ সিভিলৰ কাৰণে ভেকেন্সি খালী হৈছে আৰু টোটাল ভেকেন্সি যদি চাও তেন্তে 45টা খালী হৈছে ক্যাটেগৰি ওয়াইজ চাবলৈ গলে আনৰিজাৰ্ভত 5টা এসসি 8টা শিডিউল টাইপ প্লেনৰ কাৰণে 5টা আৰু শিডিউল টাইপ হিলছৰ কাৰণে 4টা OBC MOBC কাৰণে আছে 24টা আৰু ইয়াৰ কাৰণে যেটো পে স্কেলটো 30000 পৰা 1,10,000 টকা পে পাৰ মন্থ হয় পে বেন 4 হয় আৰু গ্ৰেড পে 12700 টকা ইয়াৰ কাৰণে আপোনালোকে কি কোৱালিফিকেশন লাগিব হেতু কথা কৈ দিও প্ৰথমটো আপুনি ইন্ডিয়ান সিটিজেন হ'ব লাগিব সেকেন্ড যদি চাও তেন্তে পাৰ্মানেন্ট ৰেসিডেন্স অফ আসাম হ'ব লাগিব PRC থাকিব লাগিব আৰু আপোনালোকে PRC প্ৰডিউস কৰিব লাগিব যিখন এডুকেশন পাৰপাসৰ কাৰণে হয় এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট খনো মেন্ডেটৰি হয় হেখনো প্ৰয়োজন হ'ব আৰু ইয়াৰ কাৰণে বয়সৰ সীমা যদি চাও তেন্তে আপোনাৰ 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব 2025 চনৰ 1 জানুৱাৰী মতে আৰু ইয়াত এজ ৰিলেক্সেশন পাব ৰিজাৰ্ভেশন ক্যাটেগৰি OBC কাৰণে 3 বছৰ OBC MOBC কাৰণে আৰু SC ST কাৰণে 5 বছৰ আৰু যদি আপুনি PWD ক্যান্ডিডেট হয় তেন্তে 10 বছৰ আৰু ইয়াৰ কাৰণে আপোনাৰ কোৱালিফিকেশন কি প্ৰয়োজন হ'ব আপোনালোকে চাব পাৰে কোৱালিফিকেশন আপোনাক প্ৰয়োজন হ'ব ব্যাচেলৰ ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং টেকনলজি ইন সিভিল ইঞ্জিনিয়াৰিং নতুবা আপোনালোকে কি কৰিব লাগিব ব্যাচেলৰ ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং টেকনলজি মাষ্ট বি আ ৰেগুলাৰ কোৰ্স AICTC UGC as mentioned in the point হেতু হ'ব লাগিব আৰু must have pass A and B দুইটা পাস হ'ব লাগিব এপ্লিকেশন ফিজ যদি চাও তেন্তে জেনাৰেলৰ কাৰণে 297.20 হয় যেহেতু এই যেটো এক্সামটো APSC এ কন্ডাক্ট কৰিব সো ইমানটোৱে আছিল ইয়াৰ যি এপ্লিকেশন 15 এপ্ৰিলৰ পৰা ষ্টাৰ্ট হ'ব আৰু আবেদনৰ অন্তিম তাৰিখ হৈছে 14 মে ইমানে আছিল ডেসক্ৰিপচনত লিয়া লিংকত গৈ আপোনালোকে আবেদন কৰিব পাৰিব ভিডিঅটো চাই ভালকৈ লাইক কৰিব ফেসবুক পেজৰ পৰা চালে ফেসবুক পেজটো ফলো কৰিব নাপাহৰিব ধন্যবাদ